চাব দেই ডাৱৰীয়া বতৰত মই এতিয়া শুই আছোঁ যিহেতু 6 দিন মানে হ'ল আমাৰ ইয়াত বৰষুণ উপৰি বৰষুণ মানে বাহিৰত ওলাবলৈও ভয় লগাই হ'ল আৰু ইমান ডাঙৰ বৰষুণ কালিতো সৰু সুৰা শিলো দিলে আৰু এই মিষ্টাৰে কৈছে বোলে ঘৰ মুচিব লাগে আমাৰ কি মাইকী মানুহবোৰৰ যে ঠাণ্ডা নালাগে জানো লাগে নে নালাগে এখেতক কৈছোঁ তাৰ উপৰি মোৰ বদলি বোলে আপুনি এদিন মুচি চাওকচোন তেতিয়া গম পাব ঠাণ্ডাত আমি কাঁহী বাতি ধুওঁ আমি কাপোৰ কানি ধুওঁ আমি গম পাওঁ হয় এখেত লগতে মতা মানুহো কাম কৰে এইবোৰ মোবাইল চাই চাই টাইম পাছ কৰিছে আৰু এইফালে বেটি চাওক ছোৱালীয়ে যিহেতু জোকলে ভকত দেউতাকে জোক দেখাইছে সেইটো কাৰণে আৰু এনেকুৱা ডাৱৰীয়া বতৰত জানো ঘৰ মুচিব পাৰে আপোনালোকেও কওকচোন বতৰ এনেকুৱা ঠাণ্ডা যিহেতু এতিয়া ঠাণ্ডা গ'লেই যোৱাৰ পিছত এনেকৈ ব্লেংকেটৰ তলত সোমাই থাকিবলগীয়া পৰিছে আৰু মানুহজনে আকৌ মোক উপায় নাপায় কৈছে বোলে ঘৰ মুচ নাই ইমান ঠাণ্ডাত মই ঘৰ মুচিবও নোৱাৰোঁ 2-3 দিন লেতেৰা হ'লেও হৈ থাকক দেই উপায় নাই ৰাইজসকল